গুড ইভিনিং গাইজ। আজি মাইনাই ত্ৰিপুৰাৰ পৰা 1:30 মান বজাত দুপৰীয়া আহি পাইছে। তাই বোলে ভাটিবেলা বাইদেউহঁতৰ ঘৰত যায়, তো এতিয়া আমি দুজনী গৈ আছোঁ বাইদেউহঁতৰ ঘৰত। আৰু এয়া মই স্কুটি চলাই গৈ আছোঁ। মই স্কুটি চলাব শিকি গৈছোঁ দেই ফ্ৰেণ্ডছ। তো আমি ডাইৰেক্ট আহিলোঁ গোবৰ্ধনত আহি ইয়াতে আমি মিঠাই ল'লোঁ। তাৰপিছত ফাষ্টফুডৰ দোকানত গ'লোঁ, তাত ম'ম' ল'লোঁ, চাওমিন ল'লোঁ। তাৰ পৰা এতিয়া আমি ডাইৰেক্ট বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ। আৰু এয়া বাইদেউহঁতৰ ঘৰ আহি পালোঁ, আৰু গুণগুণে কি ধুনীয়াকৈ আমাৰ কাৰণে ৰৈ আছে চাওকচোন। আমাক দেখি তাইৰ মুখত হাঁহি চাওকচোন। এতিয়া আমি দুজনীয়ে গুণগুণৰ সৈতে অকণমান খেলি আছোঁ, আৰু মাইনাইতো বহুত দিন মূৰত তাইক লগ পাইছে। তো আৰু এয়া যে ম'ম' আৰু চাওমিন আনিছিলোঁ, সেয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ আমি তিনিওজনে খাবৰ কাৰণে। আৰু ভিনদেউ নাছিলে, ভিনদেউৰ কাৰণে ধুনীয়াকৈ থৈ দিছোঁ। তো এতিয়া ম'ম' আৰু চাওমিন খাই ল'লোঁ। ইয়াৰ পিছত বাইদেৱে দিলে গাখীৰ খাবলৈ, গাখীৰ, মিঠাই, বিস্কুট, ভুজিয়া তেনেকৈ দিলে, সেয়া খালোঁ। আৰু এতিয়া ভাত খাবলৈ হ'ল। আৰু আজি আইটেমত আছিলে মটন কাৰী, ভাত, তো তেনেকৈ খালোঁ। আৰু আজি মটনখন বনাইছিলে ভিনদেউৱে, আৰু বহুত বেছি টেষ্টি হৈছিলে। তো আজি গোটেইকেইটাই মানে তলত বহি খাইছোঁ, ডাইনিঙত বহি খোৱা নাই, কাৰণ কেতিয়াবা এনেকৈ তলত বহি খায়ো ভাল লাগে ফেমিলিৰ লগত। তো এতিয়া আমি যাবলৈ ওলালোঁ। গুণগুণে খাই আছে ভাত। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, বাই।